প্ৰিয়সকল আমাৰ দৈনন্দিন জীৱনত আমি বহুত ধৰণৰ আচৰিত কৰ্ম চাওঁ আৰু কিছুমানে হয়তো নিজৰ জীৱনতো এক্সপিৰিয়েঞ্চ কৰিছে সেইবিলাক আচৰিত কৰ্ম। কিছুমানে বেমাৰ পৰা সুস্থ হৈছে তো কিছুমানৰ জীৱনত আশীৰ্বাদ আহিছে, কিছুমানে হয়তো খোজকাঢ়িবলৈ পাৰিছে তো কিছুমানে তেওঁলোকে চকুৰ দৃষ্টি পাইছে। বহুত ধৰণৰ আচৰিত কৰ্ম তেওঁলোকৰ জীৱনত। কিন্তু প্ৰশ্ন হ'ল সেই আচৰিত কৰ্মবোৰ আমাৰ জীৱনত ঈশ্বৰৰ পৰা আহিছে নে শয়তানৰ পৰা? কাৰণ আমি পঢ়িবলৈ পাওঁ যে শয়তানো বহুত ডাঙৰ ডাঙৰ আচৰিত কৰ্ম কৰিব পাৰে। আমি যদি মথি তাৰ 24 অধ্যায় 24 পদ পঢ়োঁ, তাত আমি গম পাওঁ যীশুখ্ৰীষ্টই ৱাৰ্ণিং দিছে লোকবিলাকক যে সেই সময়ত শেষৰ দিনত ফল্ছ প্ৰফেটবোৰ এৰাইজ হ'ব আৰু তেওঁবিলাকে বহুত ডাঙৰ ডাঙৰ আচৰিত কৰ্ম আৰু চায়েন্সবোৰ দেখুৱাব। আৰু আমি যদি 2 থেছালনিকা তাৰ 2 অধ্যায় 9 পদ পঢ়োঁ, আমি গম পাওঁ যে শেষৰ দিনত যেতিয়া এণ্টিখ্ৰাইষ্ট আহিব আৰু সেই এণ্টিখ্ৰাইষ্টে বহুত ডাঙৰ ডাঙৰ মিৰাকল কৰিব কৈছে, বহুত ডাঙৰ ডাঙৰ চিন দেখুৱাব কৈছে আৰু বালিৰ সংখ্যাত লোকবিলাকে তেওঁক ফ'ল' কৰিব বুলি কৈছে। তো প্ৰিয়সকল, শয়তানে বহুত ডাঙৰ ডাঙৰ কাৰ্য কৰিব পাৰে। আৰু আমি যদি যাত্ৰা পুস্তক তাৰ 7 অধ্যায় 8 পৰা 10 পদ পঢ়োঁ, আমি তাত গম পাম যে যেতিয়া মুচিয়ে ইজিপ্তৰ পৰা ঈশ্বৰৰ লোকবিলাকক লৈ যাবলৈ আহিছিলে, সেই সময়ত ঈশ্বৰে তেওঁক শক্তি দিছিলে মুচিক, আৰু মুচিয়ে বহুত ধৰণৰ আচৰিত কাৰ্য কৰিছিলে তাত। এবাৰ যেতিয়া তেওঁ লাখুটিটো লৈ তলত পেলাই দিছিলে, সেই লাখুটিটো সাপ হৈ গৈছিলে। আৰু ঠিক তেনেধৰণে সেই যি ফাৰুনৰ যি মেজিচিয়ানবোৰ আছিলে, তেওঁবিলাকো লাখুটি পেলাই দিছিলে, তেওঁবিলাকৰ লাখুটিও সাপ হৈ গৈছিলে। তাৰমানে তেওঁবিলাকৰো একেই শক্তি আমি চাবলৈ পাওঁ সেই সময়ত। শয়তানৰো বহুত শক্তি আছে, শয়তানো গ্ৰেট মিৰাকল কৰিব পাৰে, আচৰিত কাৰ্য কৰিব পাৰে। কিন্তু প্ৰশ্ন হ'ল আমাৰ জীৱনত যেতিয়া আচৰিত কৰ্ম আমি অনুভৱ কৰোঁ বা যেতিয়া আমি আচৰিত কৰ্ম আমাৰ জীৱনত চাওঁ, সেই আচৰিত কৰ্ম ঈশ্বৰৰ দ্বাৰা হৈছে নে কাৰ দ্বাৰা হৈছে, নে শয়তানৰ দ্বাৰা হৈছে, তাক আজি আমি কেনেকৈ গম পাম? তো প্ৰিয়সকল, আহক এই ভিডিঅ' সম্পূৰ্ণৰূপে চাই থাকক। আজি আমি চালি জাৰি চাম যে সেই আচৰিত কৰ্ম আমাৰ জীৱনত ক'ৰ পৰা আহে। প্ৰিয়সকল, আমি বাইবেল পঢ়িলে গম পাওঁ যে শয়তান বহুত ডাঙৰ ডাঙৰ আচৰিত কৰ্ম কৰিব পাৰে, কিন্তু তেওঁ যি কিছুমান কাৰ্য কৰিব নোৱাৰে সেইবোৰে বাইবেল আমাক স্পষ্ট কৰি দিছে। যেনে আমি যদি ৰেভুলেশ্যন পঢ়োঁ, আমি গম পাম শয়তানে ৰিজাৰেকশ্যন, তাৰমানে পুনৰুত্থান কৰিব নোৱাৰে। আৰু এইবোৰ পুস্তক পঢ়িলে আমি গম পাওঁ যে শয়তানে জীৱন ল'ব নোৱাৰে, তাৰমানে জীৱন লোৱাটো আৰু দিয়াটো শয়তান কাম নহয়, তেওঁ কৰিব নোৱাৰে সেই কাম। আৰু আমি যেতিয়া বাইবেল এই ইয়োবৰ পুস্তক আৰু ৰেভুলেশ্যন পঢ়োঁ আৰু কথাবোৰ গম পাওঁ আমি যে শয়তান কোনো অমিনি প্ৰেজেঞ্চ নহয়, একে সময়তে তেওঁ বহুতবোৰ ঠাইত থাকিব নোৱাৰে, আৰু তেওঁ অমিনি চায়েন্সো নহয়, তাৰমানে তেওঁ বহুত সৰ্বজ্ঞানীও নহয়, সকলো কথাবোৰ নাজানে। প্ৰিয়সকল, তেওঁ ভৱিষ্যত চাব নোৱাৰে, কিন্তু তেওঁ আচৰিত কৰ্ম কৰাৰ শক্তি আছে। আৰু আমি যেতিয়া 2 থেছালনিকা 2 অধ্যায় 9 পদ পঢ়োঁ, তাত আমি গম পাওঁ যে শেষৰ দিনত যেতিয়া এণ্টিখ্ৰাইষ্ট আহিব, তেওঁ বহুত ডাঙৰ ডাঙৰ আচৰিত কৰ্ম কৰিব বুলি কৈছে, তাৰমানে তেওঁৰ শক্তি আছে। আৰু যীশুখ্ৰীষ্টই স্পষ্ট কৰি দিছে মথি 24 অধ্যায় 24 পদত যে তেওঁ বহুতবোৰ আচৰিত কৰ্ম কৰিব। তো এতিয়া কথা হ'ল আমি কেনেকৈ গম পাম? প্ৰিয়সকল, আমি যেতিয়া বাইবেল পঢ়োঁ, যোহন 8 অধ্যায় 44 পদ, তাত কৈছে শয়তান মিছলীয়া আৰু তেওঁৰ মিছলীয়াৰ পিতৃ, তাৰমানে তেওঁ মিছলীয়া হয় আৰু আমাক ঠগিবৰ কাৰণে, আমাক বিশ্বাসৰ পৰা ভ্ৰান্তি কৰিবৰ কাৰণে তেওঁ আচৰিত কৰ্মবোৰ কৰিব পাৰে। আৰু আমি যেতিয়া 2 কৰিন্থিয়াৰ তাৰ 11 অধ্যায় 14 পদ পঢ়োঁ, তাত আমি গম পাওঁ যে শয়তান দীপ্তিময় দূতৰ বেগ ধৰিব পাৰে, তাৰমানে তেওঁ দূতৰো বেগ ধৰি কিনে আমাক ভ্ৰান্তি কৰিব পাৰে। সেই কাম তেওঁ কৰে কাৰণ আমাক তেওঁ বিশ্বাসৰ পৰা ভ্ৰান্তি কৰিব বিচাৰে, আমাক ঈশ্বৰৰ পৰা তেওঁ দূৰ কৰিব বিচাৰে, সেইকাৰণে তেওঁ সেইবোৰ কাৰ্য কৰে। যেতিয়া মথি 7 অধ্যায় 15 পৰা 20 পদ পঢ়োঁ, তাত যীশুখ্ৰীষ্টই কৈছে যে শেষৰ দিনত বহুতবোৰ ফল্ছ প্ৰফেট আহিব, আৰু তেওঁবিলাকক আমি কেনেকৈ চিনাক্ত কৰিম? তেওঁবিলাকৰ ফলৰ পৰা বুলি কৈছে। তেওঁবিলাকৰ ফল, তেওঁবিলাকে যদি ভাল হয় ভাল ফল ধৰিব, তেওঁলোকে যদি বেয়া হয় বেয়া ফল ধৰিব। প্ৰিয়সকল, আমি চবতকৈ ডাঙৰ তেওঁবিলাকৰ ফল যদি চাবলৈ বিচাৰোঁ, তেনেহ'লে আমাক তেওঁবিলাকৰ শিক্ষা চাব লাগিব। বহুতে কয় যে আমাৰ যি ফল্ছ প্ৰফেটবোৰ আছে, প্ৰস্পাৰিটি গস্পেল প্ৰিচাৰবোৰ আছে, তেওঁবিলাকক লোকবিলাকে চিনাক্ত কৰিব নোৱাৰে। তেওঁবিলাকে কয় তেওঁবিলাকেতো বাইবেলৰ পৰা শিকাই আছে। হয় প্ৰিয়সকল, তেওঁবিলাকে বাইবেলৰ পৰা শিকায়, কিন্তু বাইবেলৰ কথা কওঁতে তেওঁবিলাকে মাজে মাজে বহুতবোৰ এনেকুৱা মিছা শিক্ষা সোমাই দিয়ে যাক আমি গম নাপাওঁ। আমি যদি বাইবেল পঢ়োঁ, আমি গম পাওঁ শয়তানৰ কাম হয় বাইবেলৰ বাক্যক টুইষ্ট কৰা।
আমি যদি এডেন গাৰ্ডেনত যাম আৰু যেতিয়া সেই ইভৰ লগত যি কনভাৰচেশ্যন হৈছিলে অবজাৰ্ভ কৰিম আমি গম পাম শয়তানে কোৱা নাই এইটো কথাটো ঈশ্বৰে কোৱা নাই তেওঁ কৈছে ঈশ্বৰে কৈছে যে তোমালোকে এই ফল খালে মৰি যাবা কিন্তু তোমালোকে নমৰা তোমালোকে জ্ঞানী হৈ যাবা বুলি কৈছে ইভক আৰু ইভে তেওঁ চালে মনোমোহা ফলটো আৰু খাই দিলে ঈশ্বৰৰ বাক্যক কেনেকৈ টুইষ্ট কৰিলে আৰু আমি যদি যীশুখ্ৰীষ্টৰ যোনটো পৰীক্ষা হৈছিলে আমি চাম তাত শয়তানে আহি কিনে কৈছে তুমি ইয়াৰ পৰা নিজকে পেলাই দিয়া ঈশ্বৰৰ দূতবিলাকে তোমাক ধৰিব কিন্তু সেই সময়ত যীশুখ্ৰীষ্টই কাউণ্টাৰ এনচাৰ দিছে সেই বাইবেলৰ বাক্যৰ পৰাই তো আমি জানো শয়তানে ঈশ্বৰৰ বাক্য জানে আৰু সেই বাক্যক তেওঁ মানে বেলেগ ধৰণে প্ৰস্তুত কৰি দিয়ে যাৰ কথা আমি বিশ্বাস কৰিবলৈ বাধ্য হৈ যাম আৰু আজিও তেনেকুৱা কথা হৈ আছে ঈশ্বৰৰ বাক্যবোৰ বহুত ধৰণে তেওঁবিলাকে প্ৰস্তুত কৰি আছে যাৰ শিক্ষা শুনি কিনে আমি বিপথে গৈ আছোঁ বহুতে আজি শিক্ষা দি আছে যে তোমালোকে স্বৰ্গ যাবলৈ যীশুখ্ৰীষ্টক বিশ্বাস নকৰিলেও হ'ব তোমালোকে অকল আহা গীৰ্জাত প্ৰাৰ্থনা কৰি যোৱা প্ৰিয়সকল আমি বাইবেলত পঢ়িবলৈ পাওঁ যীশুখ্ৰীষ্টই কেৱল আমাক স্বৰ্গ নিব পাৰে তেওঁই সত্যবাদ জীৱন বুলি আমি যোহন 14:6 পদত পঢ়িবলৈ পাওঁ আৰু বহুতে কয় তোমালোকে আমাৰ চাৰ্চত নাহিলে তোমালোকে সালভেশ্যন নোপোৱা তোমালোকে যদি বেলেগ চাৰ্চত গৈ দান বৰঙণি দিয়া আমাৰ চাৰ্চত নিদিয়া তেনেহ'লে তোমালোকে স্বৰ্গ যাব নোৱাৰা তোমালোকক ঈশ্বৰে আশীৰ্বাদ নকৰিব তোমালোকক সুস্থ নকৰিব সেইবিলাক মিছা শিক্ষা হয় আৰু আপোনালোকে যদি মিছা শিক্ষকবিলাকৰ যদি কিবা চাইন বিচাৰিব বিচাৰিছে তেনেহ'লে মোৰ এটা ভিডিঅ' বনোৱা আছে কেনেকৈ আমি মিছা শিক্ষকবিলাকক ফলছ প্ৰফেটবিলাকক মিছা শিক্ষকবিলাকক চিনাক্ত কৰিব পাৰোঁ সেই কথা মোৰ এটা ভিডিঅ'ত বনোৱা আছে এনেকুৱা বহুত ধৰণৰ ঈশ্বৰৰ বাক্যক আজি টুইষ্ট কৰি কিনে যি প্ৰস্পাৰিটি গস্পেল প্ৰিচাৰ সকল আছে যি মিছা শিক্ষকসকল আছে তেওঁবিলাকে আজি দি আছে আৰু আমি নজনা নেমেলাকে সেই শিক্ষাবোৰ শুনি কিনে আমাৰ জীৱন আজি আমি নৰকৰ ফালে গতি কৰি আছোঁ তো প্ৰিয়সকল তেওঁবিলাকৰ শিক্ষাক আমাক চাব লাগিব তেওঁবিলাকৰ যি ফল আছে তেওঁবিলাকৰ ইণ্টেনশ্যন কি হয় ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো তেওঁবিলাকৰ ইণ্টেনশ্যন কি হয় আজি যদি আমি পইচা পাইছোঁ তেনেহ'লে আমি প্ৰচাৰ কৰিম কালি যদি আমাক পইচা পোৱা নাই তেনেহ'লে আমি প্ৰচাৰ নকৰিম সেইটো কমপ্লিটলি এটা ফলছ প্ৰফেটৰ চাইন হয় আজি যদি কোনোবাই মোক দান বৰঙণি দিছে মই তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিম কালি যদি দিয়া নাই মই তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা নকৰিম সেইটো কমপ্লিটলি এটা ফলছ টিচাৰৰ চাইন হয় তাৰ মানে তেওঁবিলাকৰ দ্বাৰা হোৱা কাম কোনো ঈশ্বৰে কৰা নাই সেইটো শয়তানে কৰি আছে প্ৰিয়সকল ঈশ্বৰৰ দ্বাৰা যদি হোৱা কাৰ্য তেনেহ'লে ঈশ্বৰৰ সঁচা বাক্যটো প্ৰচাৰ হ'ব আজি বহুতো লোকবিলাকে ইভেন অসমতো বহুতো মিছা শিক্ষকবোৰ সোমাই গৈছে তেওঁবিলাকে বিভিন্ন আচৰিত কাৰ্যবোৰ কৰি আছে আৰু আমি সেইবোৰ গম পোৱা নাই আমি ভাবোঁ সেইবিলাক ঈশ্বৰে কৰি আছে কিন্তু আমাক জানিব লাগিব তেওঁবিলাকৰ শিক্ষাৰ পৰা যে তেওঁবিলাকে কি শিক্ষা দি আছে আৰু শিক্ষা যদি ঈশ্বৰৰ প্ৰকৃত শিক্ষা যদি তেওঁবিলাকে বাইবেলৰ পৰা দিয়া নাই তেওঁবিলাকৰ দ্বাৰা হোৱা আচৰিত কৰ্মবোৰ আমি ঈশ্বৰৰ পৰা হোৱা বুলি কেতিয়াও ক'ব নোৱাৰোঁ আমাক জানিব লাগিব কাৰণ আমি বাইবেলত পঢ়োঁ মই অলৰেডি কৈ গ'লোঁ যে শয়তানৰো একেই শক্তি আছে আমি যেতিয়া এই মুচিৰ কাহিনী চাওঁ মুচিয়ে যেতিয়া বিভিন্ন মিৰাকল কৰি আছিলে ইজিপ্তত ফাৰো ৰজাৰ ওচৰত ফাৰো ৰজাৰ যি মেজিচিয়ানবোৰ আছিলে তেওঁবিলাকেও একেই মিৰাকল কৰি আছিলে একেই মিৰাকল কৰি আছে তেওঁবিলাকৰ শক্তি আছে তেওঁবিলাকৰ আচৰিত কৰ্ম কৰাৰ শক্তি আছে তো আমাক বুজিব লাগিব তেওঁবিলাকৰ ফলৰ পৰা তেওঁবিলাকৰ শিক্ষাৰ পৰা তেওঁবিলাকে কেনেকৈ শিক্ষা দিছে আমাক ডেফিনেটলি সেইবোৰ অবজাৰ্ভ কৰিব লাগিব আমাক সেই শিক্ষাবোৰ আমাক চালি জাৰি চাব লাগিব টেষ্ট কৰি চাব লাগিব এই বাক্যটো যি শিকালে ঈশ্বৰৰ বাক্য সঁচাকৈ এইটো কৈছে নেকি কাৰণ তেওঁবিলাকে ঈশ্বৰৰ বাক্য কৈ কিনেই সেই তাৰ মাজতে এটা ঈশ্বৰৰ বাক্যটোক টুইষ্ট কৰি দিব অকল আমি প্ৰথম যোহন তাৰ 4:1 পদত পঢ়িবলৈ পাওঁ তাত কৈছে যে বহুতো মিছা শিক্ষকবোৰ মিছা প্ৰফেটবোৰ এই পৃথিৱীলৈ আহি গৈছে পৃথিৱীলৈ গ'ল বুলি কৈছে তাৰ মানে এই শিক্ষাবোৰ আমাক এই ঈশ্বৰৰ পথৰ পৰা ভ্ৰান্তি কৰিবৰ কাৰণে শয়তানে বহুতবোৰ লোকসকলক ইউজ কৰি আছে তো আমাক ডেফিনেটলি সেইবোৰ পৰীক্ষা কৰি চাব লাগিব টেষ্ট কৰি চাব লাগিব আৰু এইটোৱেই একমাত্ৰ অস্ত্ৰ যাৰ দ্বাৰা আমি গম পাব পাৰিম যদি আমাৰ জীৱনত কিবা মিৰাকল হৈছে আচৰিত কৰ্ম হৈছে আমি সুস্থতা লাভ কৰিছোঁ আমাৰ জীৱনত আশীৰ্বাদ আহিছে সেই আশীৰ্বাদবোৰ ঈশ্বৰৰ পৰা হৈছে নে শয়তানৰ পৰা হৈছে একমাত্ৰ অস্ত্ৰ হৈছে আমি তেওঁবিলাকৰ ফলৰ পৰা গম পাব পাৰোঁ তেওঁবিলাকৰ শিক্ষাৰ পৰা গম পাব পাৰোঁ তেওঁবিলাকে হয়তো বাইবেলৰ পৰা শিক্ষা দি থাকিব পাৰে কিন্তু সেই বাইবেলৰ বাক্যবোৰ টুইষ্ট কৰি কিনে অলপ বেলেগ কৰি কিনে আমাক ভৰাই আছে কিন্তু আমি গম পাব পৰা নাই আজি বহুত ডাঙৰ ডাঙৰ আচৰিত কৰ্মৰ লোকসকল আমি চাবলৈ পাইছোঁ ভাৰতত আমাৰ অসমতো কিন্তু সেই আচৰিত কৰ্ম সঁচাকৈ ঈশ্বৰৰ পৰা হৈছে নে শয়তানৰ পৰা তাক আজি আমি চালি জাৰি চোৱা প্ৰয়োজন আমি যোনটো তেওঁবিলাকৰ স্পিৰিট
তাক টেষ্ট কৰি চাব লাগিব তেতিয়াহে আমি জানিব পাৰিম যে আমি ঈশ্বৰৰ লগত আছোঁ নে কাৰ লগত আছোঁ মই আশা কৰিছোঁ এই বাৰ্তাই আপোনালোকক বহুত সহায় কৰিছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেজ